দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বকুটিদ্বীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিখন বিদ্যালয়ৰ মূল আগবঢ়াইছে আৰু বৰ্তমান সময়ত মূল উপস্থিত কৰা হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত সমবেত হৈছে তথা অঞ্চলবাসী সমবেত হৈছে মোৰ পৰিৱেশটো দেখুৱাইছো আৰু ইয়াৰ লগতে উখল মাখল পৰিৱেশ বকুটিদ্বীপৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন বৰ্ষ হৈ আৰু দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সোণালী জয়ন্তী অনুষ্ঠানৰ আজি উদযাপন সমিতি আছে সুন্দৰ পৰিৱেশ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান আজি মূল ৰোডখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আগবঢ়ালে হয় এই মূল অনুষ্ঠানটো অকল এই পুৰণখন বুলিয়েই নহয় আমাৰ যিমানখিনি অনুষ্ঠান এই ইয়াত সংলগ্ন অনুষ্ঠান সকলোখিনিতে তেখেতসকলৰ অৰিহণা আছে মানে অসমৰ বিভিন্ন জেগাত সিঁচৰিত হৈ থকা এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কৰ্মৰত অৱস্থাত আছে কিছুমান অৱসৰ হৈছে কিছুমান এতিয়াও কৰ্মৰত অৱস্থাত আছে কিন্তু তেখেতসকলে নিজৰ কৰ্মৰ মাজতে এই বিদ্যালয়খনৰ প্ৰতি মনত পেলাইছে এই বিদ্যালয়খনক পাহৰি পোৱা নাই সলনি হিচাপে তেখেতসকলে কায়িক শাৰীৰিক অৰ্থনৈতিক মানসিক সকলো ফালৰ পৰা আমাক সহযোগিতা আগবঢ়াইছে এক অংশ প্ৰাক্তন শিক্ষাৰ্থীয়ে এই এখন বৃহৎ তোৰণ বিদ্যালয়খনৰ কাৰণে নতুনকৈ উৎসৰ্গা কৰিছে বাকীসকলেও বিভিন্ন কামত তেখেতসকলৰ অনুদানখিনি আগবঢ়াইছে আমাক সকলো প্ৰকাৰ সহযোগিতা কৰি এই মুহূৰ্তলৈকে এই কৰ্মত সফলতা অৰ্জনৰ ক্ষেত্ৰত যৎপৰোনাস্তি তেখেতসকলে সহায় আগবঢ়াইছে আমি তেখেতসকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটো লগতে কালিলৈ মূল সভা আছে গতিকে কালিলৈও মূল সভাটোৱে মই এইদৰে সকলো ৰাইজৰ অকুণ্ঠ সহাৰি কামনা কৰিছোঁ তেখেতসকলৰ সহায় সহযোগিতাতেই এই অনুষ্ঠানটো কৃতকাৰ্য হ'ব সেইটোৱেই নিশ্চিত কথা আৰু তাৰ কাৰণে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ সকলো পৰা যাতে সুবিধা কৰি দিয়ে পৰম পিতাক আমি প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু প্ৰাক্তন শিক্ষাৰ্থী নিশ্চিতভাৱে এইখন বিদ্যালয় আৰু ক'ৰ পৰা আহিছে মই বৰ্তমান বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মই এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মোৰ ঘৰ ইয়াৰ কাষতে মোৰ এই বিদ্যালয়ৰ লগত মোৰ আত্মা মোৰ সত্তা মোৰ পৰিচয় জড়িত হৈ আছে বাবে মই আজি প্ৰায় 100 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি মই ইয়ালৈ আহিছোঁ যেহেতু এইখন বিদ্যালয়তে মোৰ আজি মোৰ যিটো পৰিচয় সেই পৰিচয়টো গঢ় লৈ উঠিছে মোৰ ব্যক্তিত্ব গঢ় লৈ উঠিছে গতিকে মই ইয়ালৈ আহি যথেষ্ট আপ্লুত আনন্দিত আহিছোঁ মই মোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক লগ পাম বুলি ইয়াৰ শিক্ষাগুৰুসকলক লগ পাম বুলি এইটো মই আশা ৰাখিছোঁ আজি এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বকুটিদ্বীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সফল হ'ব ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আচলতে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী সকলো আহি উপস্থিত হৈছেহি আৰু দেখুৱাইছোঁ পৰিৱেশ যে বকুটিদ্বীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিভিন্নজন প্ৰাক্তন ছাত্ৰ আহিছে আপুনি এখন বিদ্যালয়তে পঢ়া নিশ্চিত মই ইয়াৰ প্ৰথম ছাত্ৰ 1958 চনৰ আৰু আজি বিদ্যালয়খনৰ এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কেনেকুৱা লাগিছে আহি কিমান বছৰ হ'ল এইটো এটা বৰ গৌৰৱৰ বিষয় আমাৰ 1958 চনৰ পৰা 2024 চনলৈকে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে ইয়াত সেইসকলৰ পূৰ্ণ সহযোগত ইয়াৰ উদীয়মান কিছুমান প্ৰাক্তন ছাত্ৰই দিনে ৰাতিয়ে লাগি এই সোণালী জয়ন্তী উৎসৱটো সফল কৰাত অগ্ৰভাগ গ্ৰহণ কৰিছে লগতে গ্ৰহণ কৰিছে এই বিদ্যালয়ৰ শ্ৰী কৃষ্ণাৰ বৈৰাগীদেৱৰ অধ্যক্ষতাত থকা ষ্টাফে গতিকে আজি বৰ ভাল লাগিছে সকলো সংগতি হৈছে ইয়াত আমি এটা বুজা পৰা হৈছোঁ আৰু আমি অতীতৰ দিনবিলাক স্মৰণ কৰিবলৈ সুবিধা পাইছোঁ সকলোকে আমি এই ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ অশেষ প্ৰচেষ্টাত আমি এটা বুৰঞ্জীমূলক হিচাপে সম্পদ স্কুল কৰ্তৃপক্ষক দিবলৈ সমৰ্থ হৈছোঁ সেইটোৱে হৈছে আমাৰ স্কুলৰ তোৰণ গেটখন আপোনাৰ এইখন বিদ্যালয়ত পঢ়া কিমান বছৰ অতিক্ৰম হ'ল আৰু আজি আপোনাৰ সেই আপুনি প্ৰথম ছাত্ৰ বুলি কৈছে বিদ্যালয়খনৰ কোনোবা আহিছে না মোৰ লগৰখিনি এতিয়া স্বাস্থ্যজনিত কাৰণত আহিব পৰা নাই ভগৱন্তই মোকে অকণমান ভালে ৰখাৰ কাৰণে মোকে নিমন্ত্ৰণ কৰিছে আৰু আজি মূল সভাৰ আজি যিখন ছাত্ৰ সমাৰোহ হ'ব তাৰ সভাপতিত্বৰ দায়িত্ব এই নিশকিনকে আমাৰ কৰ্তৃপক্ষই অৰ্পণ কৰিছে আৰু এই ক্ষেত্ৰত মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ
আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহু প্ৰচাৰৰ কাৰণে সাংবাদিক হিচাপে আমাৰ মাজত উপস্থিত থাকি আমাৰ ভিতৰুৱা অঞ্চলৰ আমাৰ পৰিৱেশটো দাঙি ধৰিব ইয়াত আমি আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনাৰ ভাল নামটো? মোৰ আচল নামটো হ'ল যোগেশ্বৰ বৰা। বৰ্তমান সময়ত মাজুলীতে থাকেনে? মই মাজুলীতে বৰ্তমান আছোঁ। মই ফুলনি MU স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আছিলোঁ। ধন্যবাদ জনাইছোঁ। আৰু অতি গৌৰৱৰ কথা যে এখন বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান আৰু প্ৰথম যিগৰাকী ছাত্ৰ এই বিদ্যালয়খনৰ তেখেতৰ লগত আমি বাৰ্তালাপ কৰিবলৈ সুবিধা পালোঁ। আৰু দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ বাবে এক উখল মাখল পৰিৱেশ অঞ্চলবাসী আহিছে, প্ৰাক্তন ছাত্ৰসকল আহিছে, দূৰ দূৰণিৰ পৰা আহি এই বিদ্যালয়খনত উপস্থিত হৈছেহি আৰু এক সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে বকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।